নমস্কাৰ বিশ্বাসী বন্ধুৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 7 জুলাই, গতিকে আজি সদায় অনদৰ কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আজি 7 জুলাইতনো কি আছে চাওঁ আহকচোন। তাৰ আগতে যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। কাৰণ বিশ্বাসী বন্ধুৰ লগত এবাৰ বন্ধুত্ব কৰিলে কেতিয়াও আপোনালোকৰ লোকচান নহয়। চ' ফ্ৰেণ্ডশ্বিপটো কৰি লওক, চেনেলটো ছাবস্ক্ৰাইব কৰক। তো বন্ধুসকল আহকচোন আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ ৰিচেণ্টলি লঞ্চ লোকপথ মোবাইল এপ ফৰ ৰিচল্ভিং ৰোড প্ৰব্লেম। মানে বৰ্তমান আমাৰ চৰকাৰে আপোনাৰ ৰাস্তাসমূহৰ যিবোৰ প্ৰব্লেম আছে সেই প্ৰব্লেমবোৰ দূৰ কৰিবলৈ এটা মোবাইল এপ নিৰ্মাণ কৰি ওলাইছে। এতিয়া মই কুৱেশ্যনটো কৈ দিছোঁ, কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ পথৰ সমস্যা সমাধানৰ বাবে লোকপথ মোবাইল এপ মুকলি কৰিছে? কোনখন ৰাজ্য মুকলি কৰিছে লোকপথ মোবাইল এপ? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট দেই। আমাৰ ভাৰতৰে গভৰ্ণমেণ্টৰ এইটো এটা পদক্ষেপ যে যিসমূহ পথ আছে বেয়া হৈ আছে, সেই পথসমূহৰ কিছুমান আপডেট পাবলৈ বা পথসমূহৰ মেৰামতি কৰিবলৈ ছল্ভ কৰিবলৈ এপটো মুকলি কৰিছে। এপটো হৈছে লোকপথ মোবাইল এপ। এতিয়া এই এপটো ইয়াৰ ভিতৰত কোনখন ৰাজ্যই মুকলি কৰিছে কমেণ্ট কৰকচোন। যদি আপোনালোকে নিউজ চেনেলসমূহ চাই তেনেহ'লে গমেই পাব। বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আপোনালোকৰ বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে অতি দৰকাৰী। গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আপোনালোকে ছেপাৰেটলি পাব। আৰু তাৰ লগতে আপোনাৰ গেট 3 গেট 4 আমাৰ চিৰিজবোৰ চলি আছে, সেই ভিডিঅ' আপোনালোকে চাবলৈ নাপাব। আমাৰ দিনত 2টাকৈ ভিডিঅ' আহে, আপোনালোক লাগিলে বেছিকৈ আহিব। চ' আপোনালোকে চাব, আৰু অকল চাবই নহয়, ভালকৈ বস্তুখিনি আপোনালোকে আয়ত্ব কৰিব। অ'কে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে য়েছ, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ৰিচেণ্টলি আপোনাৰ লোকপথ মোবাইল এপটো মুকলি কৰিছে ৰাস্তা পথ মেৰামতি কৰিবলৈ। মই কৈ আছোঁ, স্বচ্ছতা আৰু জনকল্যাণ বৃদ্ধিৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডক্টৰ মোহন যাদৱে লোকপথ মোবাইল এপ প্ৰৱৰ্তন কৰে। কোনে কৰিছিল? এটা কুৱেশ্যন এটা আহে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী। এতিয়া ইয়াতে আৰু এটা কুৱেশ্যন সোমাইছে যে মধ্যপ্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? মনত ৰাখিব, মধ্যপ্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ডক্টৰ মোহন যাদৱ। কোন? ডক্টৰ মোহন যাদৱে ইণ্ট্ৰডিউচ কৰিছে লোকপথ মোবাইল এপ, সেইটো মনত ৰাখিব। ৰাজহুৱা কাম বিভাগে প্ৰস্তুত কৰা এই এপটোৰ লক্ষ্য হৈছে জনসাধাৰণে পথৰ সমস্যাৰ বিষয়ে জনাৰ সুবিধা কৰি ৰাজ্যখনৰ 40,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথসমূহৰ উন্নতি সাধন কৰা। গতিকে এপটোৰ মূল উদ্দেশ্য কি? যে এই এপত জনসাধাৰণে নিজৰ যি পথ আছে সেই পথৰ বিষয়ে আপোনাৰ চৰকাৰক জনাব পাৰিব ডাইৰেক্টলি এই এপৰ জৰিয়তে। আপোনাৰ যেনেকৈ আমাৰ মোবাইলত আপোনাৰ অপশ্যন থাকে, কমেণ্টৰ অপশ্যন থাকে, হয়নে নহয়? ঠিক তেনেকৈ এই মোবাইল এপৰ জৰিয়তে ৰাজহুৱা কামৰ বিষয়ে আৰু লগতে পথৰ সমস্যাৰ বিষয়ে জনাৰ সুবিধা এটা আছে, মনত থাকিব। ইয়াৰ দ্বাৰা জবাবদিহিতা নিশ্চিত কৰা হয়। এই এপৰ দ্বাৰা আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা আপোনালোকে ৰিপ্লাই পাবই, 100% গেৰাণ্টি। বিষয়াসকলে 7 দিনৰ ভিতৰত অভিযোগ নিষ্পত্তি কৰাৰ আশা কৰা হয়। এই এপৰ জৰিয়তে আপোনালোকে যদি মধ্যপ্ৰদেশৰ হয়, যদি আপোনালোকৰ ওচৰৰ ৰাস্তা পথটো আপোনাৰ বেয়া হৈ আছে, আপুনি যদি এই এপত যদি আপুনি কমপ্লেইন দিয়ে, তেনেহ'লে আপোনাৰ কমপ্লেইন 7 দিনৰ ভিতৰত তেওঁলোকে পূৰণ কৰিব। আপোনাৰ ৰাস্তা বনাই দিম বুলি তেওঁলোকে প্ৰতিজ্ঞা কৰিছে। আপোনাৰ এই এপটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পৰা যাব। এই এপটো মুকলি কৰা হৈছে দক্ষ কৰ্ম ব্যৱস্থাৰ প্ৰচাৰ কৰে। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ লগতে মধ্যপ্ৰদেশৰ যিখন গভৰ্ণমেণ্ট আছে সেই গভৰ্ণমেণ্টে এটা মোবাইল এপ ৰিলিজ কৰিছে। মোবাইল এপটো হৈছে লোকপথ মোবাইল এপ, আৰু এই এপৰ জৰিয়তে আপোনাৰ জনসাধাৰণে যিসমূহ পথৰ সমস্যা আছে এই সমস্যাৰ সমাধান অতি সোনকালে পাব বুলি তেওঁলোকে আশ্বাস দিছে। বহুত ইম্পৰ্টেণ্ট কিন্তু। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শেহতীয়াকৈ হেমন্ত চৰেনে কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল? ৰিচেণ্টলি হেমন্ত চৰেন টুক অথ এজ দ্য চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট? কোনখন ষ্টেটৰ বা কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছে হেমন্ত চৰেন? কওকচোন বাৰু। উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, মধ্যপ্ৰদেশ, ইয়াৰ ভিতৰত কোনখন ৰাজ্য? আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয়, হেমন্ত চৰেন, এইটো মনত ৰাখিব। শুদ্ধটো কমেণ্ট কৰক। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আপোনাক লাগে নালাগে মোক সেইটো কমেণ্ট কৰক, কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' ভিউৱাৰ্ছ কম হৈ আছে। মোৰ বোধে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' নিবিচাৰে কিজানি। যদি বিচাৰে মোক কমেণ্ট কৰিব, যদি আপোনালোকে বিচাৰে তেতিয়াহে মই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আনিম। য়েছ, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঝাৰখণ্ড। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আছে হেমন্ত চৰেন। বৰ্তমান ৰিচেণ্টলি মুখ্যমন্ত্ৰী আপোনাৰ শপত গ্ৰহণ তেখেতে কৰিছে। ঝাৰখণ্ডৰ মুক্তি মৰ্চাৰ হেমন্ত চৰেনে তৃতীয়বাৰৰ বাবে
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ইয়াতে এটা কোৱেশ্চন আহিব পাৰে যে হেমন্ত সোৰেন কেইবাৰ বাবে মুখ্যমন্ত্ৰী হৈছে তেনেহলে মনত ৰাখিব থাৰ্ড টাইম হেমন্ত সোৰেন অফ ঝাৰখণ্ড মুখ্যমন্ত্ৰী was sworn in the Jharkhand chief minister for the third time কিমান টাইম থাৰ্ড টাইমৰ বাবে মুখ্যমন্ত্ৰী হৈছে এটো মনত ৰাখিব আৰু হেমন্ত সোৰেন কোন পাৰ্টিৰ JMM পাৰ্টিৰ JM হৈছে ঝাৰখণ্ড মুক্তি মৰ্চা পাৰ্টিৰ হৈছে হেমন্ত সোৰেন মুখ্যমন্ত্ৰী মনত ৰাখিব ৰাজ্যপাল CP ৰাধাকৃষ্ণন ইয়াৰ পূৰ্বে 2013-14 আৰু 2019-24 চনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সোৰেনে ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে 2024 চনৰ জানুৱাৰী মাহত পদত্যাগ কৰিছিল গতিকে আপোনালোকে এটা কথা মনত ৰাখিব তেখেত গ্ৰেপ্তাৰো হৈছিল 2024 চনৰ জানুৱাৰী মাহত তেখেতে পদত্যাগ কৰিছিল 24 চনৰ জুন মাহত জামিন লাভ কৰা তেওঁ মহাগঠবন্ধনৰ মিত্ৰজোঁটৰ নেতৃত্ব দিয়ে য'ত JMM কংগ্ৰেছ ৰাষ্ট্ৰীয় জনতা দল বাওঁপন্থী দলসমূহ অন্তৰ্ভুক্ত কৰে গতিকে আপোনাৰ JM যিটো পাৰ্টি সেই পাৰ্টিৰ পৰা তেখেত মুখ্যমন্ত্ৰী হৈছিল আৰু মুখ্যমন্ত্ৰী হোৱাৰ পৰিপ্ৰেক্ষিতত তেখেত এবাৰ জেলো গৈছিল আৰু তেখেতে জামিন লাভ কৰিছিল আৰু মহাগঠবন্ধনত তেখেতে 2024 চনৰ জুন মাহত জামিন লাভ কৰে আৰু তেওঁ মহাগঠবন্ধনৰ মিত্ৰজোঁটৰ নেতৃত্ব দিয়ে য'ত JMM কংগ্ৰেছ ৰাষ্ট্ৰীয় জনতা দল বাওঁপন্থী দলসমূহ অন্তৰ্ভুক্ত হৈ থাকে গতিকে এটো বহুত মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনটোলৈ আহিছো শেহতীয়াকৈ প্লাষ্টিক ৰিচাইক্লিং এণ্ড সাষ্টেইনেবিলিটিৰ ওপৰত গ্লোবেল কনক্লেভ GCPRS ক'ত উদ্বোধন কৰা হৈছে ৰিসেন্টলি where was the global conclave on plastic recycling and sustainable GCPRS inaugurated ক'ত কৰা হৈছে শেহতীয়াকৈ প্লাষ্টিক ৰিচাইক্লিং এণ্ড সাষ্টেইনেবিলিটি ক'ত কৰা হৈছে বাৰু কোনখন ষ্টেটত যদি আপোনালোকে নিউজসমূহ চাই তেনেহলে গম পাব আৰু যদি নাচাই তেনেহলে আপোনালোকে নোৱাৰিব গতিকে নিউজবোৰ চোৱা কৰিব কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন প্ৰায় আহে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব চাওঁ কিমানে শুদ্ধ উত্তৰ দিব পাৰিছে কমেন্ট কৰিব দেই আৰু ভিডিওটো যিমান পাৰে সিমান লাইক কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিউ দিল্লীয়ে কৰিছে প্লাষ্টিক ৰিচাইক্লিং এণ্ড সাষ্টেইনেবিলিটিৰ ওপৰত গ্লোবেল কনক্লেভ মনত থাকিব কোনে কৰিছে নিউ দিল্লীয়ে কৰিছে নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মাণ্ডপামত মুখ্য অতিথি শ্ৰীমতী ডক্টৰ উদ্বোধনী অনুষ্ঠানত নিবেদিতা শুল্কা ভাৰ্মাই মূল উপস্থিতসকলৰ ভিতৰত আছিল AIPM আৰু CPMৰ নেতাসকল ভাৰ্মাই সহযোগিতামূলক প্ৰচেষ্টা আৰু প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নিয়ম 2016ৰ দৰে চৰকাৰী পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছিল মাৰ্চি এপাৱে MSMEৰ সমৰ্থনত গুৰুত্ব আৰোপ কৰে এই সন্মিলনৰ লক্ষ্য হৈছে প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰা 2033 চনৰ ভিতৰত ভাৰতৰ উদ্যোগটোৱে $6.9 বিলিয়ন লাভ কৰা প্ৰকল্প কৰা হৈছে গতিকে প্লাষ্টিক ৰিচাইক্লিং এটো বহুত ইম্পৰ্টেন্ট ক'ত কৰিছিল নিউ দিল্লীত কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছো শেহতীয়াকৈ ছাৰ কেয়াৰ ষ্টাৰমাৰ্কক কোনখন দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ৰিসেন্টলি ছাৰ কেয়াৰ ষ্টাৰমাৰ has been appointed as the new prime minister of which country কোনখন দেশৰ প্ৰধানমন্ত্ৰী হৈছে বৰ্তমান ছাৰ কেয়াৰ ষ্টাৰমাৰ্ক বহুত ইম্পৰ্টেন্ট কিন্তু কোনখন দেশৰ প্ৰধানমন্ত্ৰী হৈছে ছাৰ কেয়াৰ ষ্টাৰমাৰ্ক যদি আপোনালোকে প্ৰশ্নবোৰ অকনমান গুৰুত্ব সহকাৰে চাইছে তেনেহলে উত্তৰবোৰ দিব পাৰিব মই আশা কৰিছো আৰু আমাৰ আসাম ইয়াৰ বুকৰ সিৰিজটো আপোনালোকে চাই আছে নে নাই মোক জনাবচোন yes ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইউনাইটেড কিংডম ইউকেৰ প্ৰধানমন্ত্ৰী হৈছে ছাৰ কেয়াৰ ষ্টাৰমাৰ্ক হৈছে ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী কেতিয়া শপত গ্ৰহণ কৰিছে 2024 চনৰ 5 জুলাইত ৰজা তৃতীয় চাৰ্লছৰ দ্বাৰা ব্ৰিটেইনৰ 58 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় ছাৰ কেয়াৰ ষ্টাৰমাৰ্কক কিমানতম প্ৰধানমন্ত্ৰী তেখেত হৈছে 58 সংখ্যক প্ৰধানমন্ত্ৰী কিমান চনত শপত গ্ৰহণ কৰিছে 2024 চনৰ 5 জুলাইত এটো মনত ৰাখিব ৰিসেন্টলি আপোনাৰ 2024 চনৰ 5 জুলাইত তেখেতে শপত গ্ৰহণ কৰিছে আৰু তেখেত হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী 58 সংখ্যক প্ৰধানমন্ত্ৰী কিমান সংখ্যক প্ৰধানমন্ত্ৰী 58 এটো মনত ৰাখিব কিমান সংখ্যক 58 প্ৰাইম মিনিষ্টাৰ বাই কিং চাৰ্লছ মনত থাকিব ছাৰ কেয়াৰ ষ্টাৰমাৰ্ক তেওঁ লেবাৰ পাৰ্টিয়ে 650খন হাউচ আৰু কমনছনৰ ভিতৰত 412খন আসনৰ ভিতৰত 412খন আসন লাভ কৰি ভূমিস্থলনমূলক জয়লাভ কৰে তেওঁ কনজাৰভেটিভ নেতা ঋষি সুনকৰ ঠাইত লয় যাৰ দলে আগতে কোন আছিল ঋষি সুনকৰ এতিয়া আমাৰ ইউকেৰ প্ৰধানমন্ত্ৰী কোন হৈছে
আগতে আছিল ঋষি সুনাক আছিল আগৰ প্ৰধানমন্ত্ৰী ইউকে এতিয়া হৈছে আপোনাৰ ছাৰ এতিয়া হৈছে আপোনাৰ প্ৰধানমন্ত্ৰী কোন ছাৰ কেয়াৰ ষ্টাৰমাৰ আগতে ঋষি সুনাক আছিল গতিকে তেখেতে কিমান সিট লাভ কৰিলে তেখেতে 650খন হাউস অফ কমনছৰ ভিতৰত 412খন আসন তেখেতে লাভ কৰিলে গতিকে মনত থাকিব বহুত ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনটোলৈ আহিছো শেহতীয়াকৈ বাতৰিত দেখা পোৱা দুৰন্ত কাপ কোনটো খেল সৈতে জড়িত দুৰন্ত কাপ ৰিসেন্টলি সিন ইন দ্য নিউজ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট এটা আপোনালোকে বিভিন্ন কাপৰ বিষয়ে পাইছে দুৰন্ত কাপ আপোনাৰ কিহৰ লগত জড়িত এটা আইসিসি ওয়াৰ্ল্ড কাপৰ যিটো ট্ৰফি হেতু কিহৰ লগত জড়িত আমি সকলোৱে ক'ব পাৰো যে হেতু ক্ৰিকেটৰ লগত জড়িত এটা দুৰন্ত কাপ কিহৰ লগত জড়িত জানেনে কোনে জানে বাৰু দুৰন্ত কাপ কিহৰ লগত জড়িত দুৰন্ত কাপ ফুটবলৰ লগত জড়িত মনত থাকিব এছিয়াৰ আটাইতকৈ পুৰণি ক্লাব ভিত্তিক ফুটবল প্ৰতিযোগিতা 2024 চনৰ 27 জুলাইৰ পৰা আৰম্ভ হোৱা 133 সংখ্যক দুৰন্ত কাপ 2024 চনৰ 31 আগষ্টত অনুষ্ঠিত হ'ব এটা 133 সংখ্যক দুৰন্ত কাপ ক'ত অনুষ্ঠিত কিমান তাৰিখে অনুষ্ঠিত হ'ব 2024 চনৰ 31 আগষ্টত অনুষ্ঠিত হ'ব ক'ত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাত ইণ্ডিয়ান সুপাৰ লীগ আই লীগ আৰু সশস্ত্ৰ বাহিনী 24টা দলে অংশগ্ৰহণ কৰিব কিমানটা দলে অংশগ্ৰহণ কৰিব 24টা কলিকতাত অনুষ্ঠিত হ'ব উদ্বোধনী মেচ ক'ত অনুষ্ঠিত হ'ব দুৰন্ত কাপৰ উদ্বোধনী মেচ কলিকতাত সেমিফাইনেল আৰু ফাইনেল মোহন বাগান সুপাৰ জায়ান্ট বৰ্তমান চেম্পিয়ন গতিকে দুৰন্ত কাপ আপোনাৰ 2024 চনৰ 31 আগষ্টত অনুষ্ঠিত হ'ব গতিকে আজি কাৰেণ্ট এফেয়াৰ্স এখিনিয়ে আছিল আজি 7 জুলাই সো আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে যদি চাই ভাল পাইছে চেনেলটো লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ বিশ্বাসী বন্ধুত জইন হ'বলৈ নাপাহৰিব জইন হ'বলৈ আপোনালোকে বেলেগ একো কৰিব নালাগে সাবস্ক্ৰাইব বুটামটো টিপি দিয়ক আৰু জইন হৈ লওক আজিলৈ মই উন্নত ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম